নামখলৰ বৰলাখাটত শ্ৰী শ্ৰী শ্যামা কালী পূজাৰ আয়োজন অসমৰ হাৰ্টথ্ৰব হিয়াৰামথু জুবিনবিহীন প্ৰথমটো শ্ৰী শ্ৰী মা শ্যামা কালী পূজা উদযাপন বৰলাখাট শ্ৰী শ্ৰী মা শ্যামা কালী মন্দিৰ পৰিচালনা সমিতিৰ উদ্যোগত শ্ৰী শ্ৰী মা শ্যামা কালী পূজা উদযাপন ইতিমধ্যে বেণ্ড পাৰ্টিৰে শোভাযাত্ৰা কৰি পানী তোলা পৰ্ব সমাপ্ত কৰিব তাৰ পিছতে বিধি অনুযায়ী পৰম্পৰাগত ৰীতি-নীতিৰে পুৰোহিতৰ মন্ত্ৰ উচ্চাৰণেৰে পূজা সমাপ্ত কৰি পুষ্পাঞ্জলি অৰ্পণ কৰি প্ৰথম দিনৰ কাৰ্যসূচী সমাপ্ত কৰিব অন্যহাতে দুদিনীয়া দিনৰ বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰিব শ্ৰী শ্ৰী মা শ্যামা কালী পূজা অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ স্মৃতিত বন্তি প্ৰজ্বলন প্ৰতিযোগিতা পিছতে অনুষ্ঠিত কৰিব কলিকতাৰ বাউল নৃত্য বৰলাখাট শ্ৰী শ্ৰী মা শ্যামা কালী পূজা উদযাপন সমিতিৰ বিষয়ববীয়া সুমন চক্ৰৱৰ্তী পলাশ চৰকাৰ সুৰেন বৰুৱাই সকলো ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে নামখলৰ পৰা চিন্তু কলিতাৰ প্ৰতিবেদন AIN লাইভ জয় শ্যামা কালী মাতা কি জয় শ্যামা কালী মাতা কি জয় শ্যামা কালী মাতা কি হয় ধন্যবাদ প্ৰথমতে সাংবাদিক বন্ধুসকলক মই মোৰ আন্তৰিক অভিনন্দন আৰু দীপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আজি আমি 2000 চনৰ পৰা আমি আমাৰ এই শ্যামাকালী পূজা উদযাপন বৰলাখাট শ্ৰী শ্ৰী শ্যামাকালী পূজা উদযাপন সমিতিয়ে সুচাৰুৰূপে চলাই আহি ৰাইজৰ অশেষ আশীষ লৈ আজি আমি 25তম শ্ৰী শ্ৰী শ্যামাকালী পূজা উদযাপন কৰিবলৈ সক্ষম হৈছোঁ ৰাইজৰ আশীৰ্বাদত ৰাইজৰ সহায় সহযোগত আৰু এই 25তম কালী পূজা ভাগৰ আজি দ্বিতীয় কাৰ্যসূচী আছিলে আমাৰ শোভাযাত্ৰা আৰু শোভাযাত্ৰাৰ লগত সংগতি ৰাখি পূজাৰ লগত সংগতি ৰাখি আমি পানী তোলা কাৰ্যসূচী আইমাতৃসকলৰ জৰিয়তে আমি ৰাখিছোঁ আৰু সেই মৰ্মে আমাৰ শোভাযাত্ৰাত আইমাতৃসকল ওলাই গৈছে পানী তুলি আনিবলৈ আৰু তাৰ লগতে আমি কিছু পূজাৰ লগত সংগতি ৰাখি আমি পূজাৰ কাৰ্যসূচী চলাই নিয়া যাতে সাফল্যমণ্ডিত হয় আমি সেইসকল মানে পূজাৰ যি যা যোগাৰখিনি সেইসকল আমি কৰি ৰাখিছোঁ আৰু পানী তুলি অহাৰ লগে লগে আমি পূজা মণ্ডপ এই যিসকল মানে এই পঞ্চগুৰি বা যিসকল পূজাৰ সামগ্ৰীৰে অলংকাৰ লগাই আমি সজাব লাগে সজাই কেনে ঠিক সন্ধিয়াৰ লগে লগে আমি পূজা আৰম্ভ কৰিম আৰু গোটেই ৰাতিটো আজি পূজা চলি থাকিব যদি আমাৰ শ্ৰী শ্ৰী শ্যামাকালী দেৱীয়ে তেখেতে যদি আমাক সহায় বা তেখেতে আশীৰ্বাদ ৰাখে আৰু সুকলমে ৰাখে তেতিয়াহ'লে আমি পূজা ভাগ গোটেই ৰাতি উৰে ভাগে মিলি কেনে চলাই যাম বুলি আশাৰে মানে পাতনি মেলি আছোঁ আৰু তাৰ লগতে অহাকালি আমাৰ কিছু কাৰ্যসূচী আছে যিহেতু আমাৰ দুদিনীয়া কাৰ্যসূচী এইবাৰ 25তম মানে 2025ত আমি 25তমত উপনীত হৈছোঁ গতিকে অহাকালি আমাৰ কিছু কাৰ্যসূচী আছে প্ৰথম কাৰ্যসূচী হ'ল আমাৰ ৰাতিপুৱা পৰিৱেশ নিকাকৰণ তাৰপিছত আইমাতৃসকলৰ আয়তী নাম তাৰপিছত আবেলি 3 বজাত সম্বৰ্ধনা অনুষ্ঠান ৰাখিছোঁ আৰু যিহেতু আমাৰ মাজৰ পৰা চিৰদিনৰ কাৰণে আমাৰ অসম গৌৰৱ তথা অসম সন্তান আমাৰ জুবিন দা আমাৰ মাজৰ পৰা আঁতৰি গৈছে তেখেতক আমি কোনোদিনেই আৰু ভৱিষ্যতে পাবলৈ সক্ষম নাই তেখেতৰ আত্মাৰ চিৰশান্তিৰ বিচাৰি আমি এখনি কাৰ্যসূচী অনুষ্ঠিত কৰিম বুলি ভাবিছোঁ সেই অনুষ্ঠানটি হৈছে অহাকালি সন্ধিয়া 5 বজাত বন্তি প্ৰজ্বলন তথা অহাকালি সন্ধিয়া 6 বজাত মমবাতি প্ৰতিযোগিতা ৰাখিছোঁ আৰু বিভিন্ন বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি এই দুদিন সুচাৰুৰূপে পালন কৰিম বুলি আমি ভগৱানৰ ওচৰত কালিমাৰ ওচৰত আশীৰ্বাদ বিচাৰি প্ৰাৰ্থনা জনাই আৰু ৰাইজৰ একান্ত সহায় সহযোগ আৰু আমাক দিহা পৰামৰ্শ আগবঢ়াই নি কেনে আমাৰ এই দুদিনীয়া কাৰ্যসূচী বৰ্ণাঢ্য কাৰ্যসূচী চলাই নিয়াত সহায় সহযোগ কৰিব বুলি আমি আশাবাদী আৰু সদৌ শেষত প্ৰত্যেকৰে সুস্বাস্থ্য মংগল কামনা কৰি আমাৰ পূজা ভাগ চলাই নিয়া যাতে সহায় সহযোগ হয় তাৰে কামনাৰে আমি আগবাঢ়ি আহিছোঁ যিকোনো খবৰৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996